আৰু আলোচনা কৰিব পাৰিম আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএছচিৰ পৰীক্ষা হলেও এছটি আৰু এছচি ল'ৰা ছোৱালীবিলাকে কতো মাচুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে এছটি আৰু এছচি কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাচুল নলওঁ কিন্তু এপিএছচি আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই কিন্তু গেজেটেড লেভেলতো এছটি আৰু এছচি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো সৰু এটা সিদ্ধান্ত আজি আমি লৈছো অসম গভৰ্ণমেণ্টে 2009 চনত বৰডিকৰাইত এটা হাইড্ৰ পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে সিদ্ধান্ত লৈছিলে